মোৰ বিয়া পতাৰ কোনো মন নাছিল, কাৰণ প্ৰতিটো ৰাতিয়ে মই বেলেগ বেলেগ ছোৱালীৰ লগত সময়বিলাক পাৰ কৰিছিলোঁ। এদিন মোৰ এজন বন্ধুৱে মোক এজনী ছোৱালী আনি দিম বুলি ক'লে, আৰু তাইৰ লগত নিশাটো কটাই দেখাব লাগে। মই এতিয়া তাৰ চেলেঞ্জটো এবাৰতে একচেপ্ট কৰি ল'লোঁ, কাৰণ মই জানিছিলোঁ যে সেই বন্ধুজন বহুত ভদ্ৰ। সি মোক কেতিয়াও বেয়া ছোৱালী আনি নিদিয়ে। যেতিয়াই সেই ছোৱালীজনী মোৰ ৰুমলৈ আহিল, মোৰ তেতিয়া হাত ভৰিবিলাক কঁপিবলৈ ধৰিছিল, কাৰণ সেই ছোৱালীজনী মোৰ নাম পৰাগ। মোৰ মা দেউতাৰ মই একমাত্ৰ সন্তান হয়। একমাত্ৰ হোৱাৰ বাবে বহুত আলসুৱা আৰু অলপ নষ্ট চৰিত্ৰৰ আছিলোঁ মই। মোৰ দেউতা এজন বিখ্যাত বিজনেছমেন আছিল, সেইকাৰণে সৰুৰে পৰাই টকাৰ ওপৰত ডাঙৰ দীঘল হৈছিলোঁ মই। কিবা বস্তু লাগে বুলি কোৱাৰ আগতেই তেওঁলোকে মোৰ আগত আনি হাজিৰ কৰি দিছিলহি। সেইবাবে হয়তো অভাৱ কি, মানৱীয়তা কি, প্ৰয়োজন কি, মই একো বুজি পোৱা নাছিলোঁ। সেইদৰে মহাসুখত মোৰ দিনবিলাক পাৰ হ'বলৈ ধৰিছিল। সেই সময়ৰ কথা, যেতিয়া মই ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ। ধুনীয়া চেহেৰা আৰু টকা পইচা থকাৰ বাবে ছোৱালীবোৰ মোক দেখি সহজতে আকৰ্ষিত হৈ পৰিছিল, আৰু মোৰ লগত বন্ধু হোৱাৰ মানসেৰে চিনাকি হৈ মোৰ লগত হলিগলি কৰি বেছি ক্ল'জ হ'বলৈ বিচাৰিছিল। কিন্তু মই বন্ধুত্ব এটা সীমাৰ ভিতৰতে ৰাখিবলৈ বিচাৰিছিলোঁ। মোৰ বাবে ছোৱালী কেৱল ভোগৰ সামগ্ৰীহে আছিল। মোৰ মায়ে ক্লাব, পাৰ্টি, মদ এইবোৰতেই প্ৰায় ব্যস্ত হৈ আছিল, আৰু দেউতা বিজনেছ, পাৰ্টি, বিজনেছ ডিল এইবোৰতেই ব্যস্ত আছিল। সেইবাবে মই ভাল বেয়াৰ বিষয়ে একো সংস্কাৰ বুজিব পৰা নাছিলোঁ। যিজনী ছোৱালী মোৰ প্ৰতি আকৰ্ষিত হৈ আহিছিল, মই ব্যৱহাৰ কৰি এৰি দিছিলোঁ। মই যেতিয়ালৈকে বিচাৰি আছিলোঁ তেতিয়ালৈকে সেই ছোৱালীবোৰৰ লগত বন্ধুত্ব কৰিছিলোঁ। ইফালে আকৌ বহুত ছোৱালীয়ে মোৰ পাৰ্চনেলিটি দেখি মোক বদনাম কৰি মোৰ পত্নী হ'বলৈও চেষ্টা কৰিছিল, কিন্তু টকাৰ বলত সকলো তল পৰি গৈছিল, কাৰণ মই কেতিয়াও বিয়া পতাৰ কথা ভবাই নাছিলোঁ। মোৰ মা দেউতাক চকুৰ আগতেই দেখিছিলোঁ মই। তেওঁলোকে মোক জন্ম দি দুয়োটা নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ পৰিছিল। তেওঁলোকে সেইটো সময়ত পাহৰি গৈছিল যে তেওঁলোকৰ এটা সন্তান আছে, তাক অলপ সময় দিব লাগে। সেইবাবে এইবোৰ দেখি শুনি বিয়াৰ প্ৰতি অনীহা ভাৱ জাগি গৈছিল মোৰ। বিয়াৰ নাম শুনিলেই মই পলাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মাইকী মানুহৰ লগত সময় কটোৱা, প্ৰতিটো নিশা মহিলাৰ শৰীৰৰ লগত খেলা কৰা মোৰ এক প্ৰকাৰৰ নিচা হৈ পৰিছিল। এতিয়া মোৰ ইউনিভাৰ্চিটিত শেষ বৰ্ষৰ চলি আছিল। আমাৰ ইউনিভাৰ্চিটিলৈ এজনী খুব ধুনীয়া ছোৱালী আহিছিল। তাইক দেখিলেই যিকোনো ল'ৰাই তাইৰ প্ৰেমত পৰিবলৈ পাগল হৈ যাব। ছোৱালীজনী মোতকৈ জুনিয়ৰ আছিল। সেই ছোৱালীজনীয়ে কিন্তু আন ছোৱালীৰ দৰে মোক দেখি, মোৰ পাৰ্চনেলিটি দেখিও মোৰ প্ৰতি কোনো আকৰ্ষিত হোৱা নাছিল। ছোৱালীজনীয়ে কেতিয়াও মোৰ পিনে এবাৰো চোৱাও নাছিল। মই কোন, কি কথা এবাৰো তাই জানিবলৈ চেষ্টা কৰা নাছিল। তাই মোক ইগন'ৰ কৰা দেখি মোৰ ইগত লাগিছিল, কাৰণ আজিলৈকে কোনো ছোৱালীয়ে মোক গুৰুত্ব নিদিয়াকৈ থকা নাছিল। প্ৰথমবাৰ মই তাইৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ, আৰু মই নিজেই তাইৰ লগত বন্ধুত্বৰ বাবে হাত আগবঢ়ালোঁ। মই ভাবিছিলোঁ যে তাইৰ নিজৰ ডিমাণ্ড দেখাবৰ বাবে এনেদৰে কৰিছে, কিন্তু মই বন্ধুৰ প্ৰস্তাৱ আগবঢ়ায়ো নিৰাশ হ'বলগীয়া হৈছিল। তাইৰ লগত এতিয়া ফ্ৰেণ্ডশ্বিপ কৰা মোৰ এটাই উদ্দেশ্য আছিল, অলপ সময়ৰ বাবে তাইৰ লগত কটাই এটা নিশা তাইৰ শৰীৰটো উপভোগ কৰি আন ছোৱালীৰ দৰে তাইক এৰি দি তাইৰ অহংকাৰ চুৰমাৰ কৰাই মোৰ প্ৰধান উদ্দেশ্য আছিল। তাইক মোৰ টকাৰ পাৱাৰ দেখুৱাই ফুচুলাবলৈ বহুত চালোঁ, কিন্তু তাই বহুত বেলেগ ধৰণৰ ছোৱালী আছিল। মই ভাবিছিলোঁ যে সকলো ছোৱালী একেই আছিল, কিন্তু মই ভবাৰ দৰে সম্পূৰ্ণ ওলোটা আছিল তাই। এতিয়া মোৰ বন্ধুত্বকো তাই গুৰুত্ব নিদিলে। তাই স্পষ্টভাৱে মোক কৈছিল যে তাই কোনো বন্ধুত্ব নিবিচাৰে, আৰু তাইক ডিষ্টাৰ্ব দি থাকিব নালাগে। এইদৰে তাইৰ পিছত লাগি থাকোঁতে কেতিয়ানো মোৰ ইউনিভাৰ্চিটিৰ শেষ বৰ্ষ পাৰ হৈ গ'ল মই গমেই নাপালোঁ। মই মোৰ সকলো বেয়া অভ্যাস তাইক পাবৰ বাবে এৰি দিছিলোঁ। তথাপিও কিন্তু সেই ছোৱালীজনীক মোৰ পিনে আকৰ্ষিত কৰিবলৈ নোৱাৰিলোঁ মই। ইউনিভাৰ্চিটি শেষ হোৱাৰ পাছত মই মাজে মাজে ইউনিভাৰ্চিটিলৈ গৈছিলোঁ। এতিয়া তাইক পাবলৈ মোৰ মনটো একেবাৰে ব্যাকুল হৈ পৰিছিল। অলপ দিন মই বিশেষ এটা কামত ব্যস্ত হ'ব লগা হৈছিল, আৰু সেইবাবে মই ইউনিভাৰ্চিটিলৈ যাবলৈ পৰা নাছিলোঁ। আৰু যেতিয়া মই ইউনিভাৰ্চিটিলৈ গৈ গম পালোঁ যে তাই পঢ়া শুনা শেষ কৰি ইতিমধ্যে ইউনিভাৰ্চিটি এৰি গুচি গৈছে। তাৰপিছত মই বহুত চেষ্টা কৰিলোঁ, কিন্তু তাইৰ ঠিকনাটো উলিয়াব পৰা নাছিলোঁ। এতিয়া মই সেই ছোৱালীজনীৰ ওচৰত হাৰ মনা কথাটো মই একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। তাৰ পিছৰে পৰা মই আকৌ ছোৱালীবিলাকৰ শৰীৰৰ লগত বৰ বেয়াকৈ খেলিবলৈ ধৰিছিলোঁ। বহুত ভদ্ৰ ছোৱালীবিলাককো বিভিন্ন প্ৰকাৰে মোৰ প্ৰতি আকৰ্ষিত কৰাই প্ৰেমৰ অভিনয় কৰি শৰীৰটো ব্যৱহাৰ কৰি মই এৰি দিছিলোঁ। এতিয়া মই অকল ছোৱালীবিলাকক ভোগৰ সামগ্ৰী হিচাপেহে ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ।
ইয়াৰ মাজতে মোৰ মা দেউতা এদিন হঠাতে এক্সিডেণ্টত মৃত্যু হ'ল আৰু তেতিয়াৰ পৰাই দেউতাৰ গোটেই বিজনেছটো মই চম্ভালিব লগা হৈছিল। মোৰ এতিয়া প্ৰতিটো দিনেই নতুন নতুন ছোৱালীবিলাকৰ লগত ৰঙীন হৈ পৰিছিল, কিন্তু সেই ছোৱালীবোৰৰ কোনোৱেই বেচা নাছিল। এতিয়া মোক বাধা দিবলৈ কোনোৱেই নাছিল। সেইবাবে বহুত ভাল ভাল পৰিয়ালৰ ছোৱালী মোৰ প্ৰেমৰ জালত ফচি মোৰ সম্পত্তিৰ লোভত মোৰ পাৰ্চনেলিটিত মোহিত হৈ নিজ নিজ ইচ্ছাৰে নিজৰ শৰীৰটো বিলাই দিছিল। মোৰ বন্ধুবোৰে আৰু সম্বন্ধীয় মানুহবোৰে সদায় মোক বিয়াখন সোনকালে পাতিবৰ বাবে উপদেশ দিছিল, কিন্তু মই মোৰ মনে বিচাৰি থকা ছোৱালীজনীহে বিচাৰি পোৱা নাছিলোঁ। মই বিচাৰিছিলোঁ যে যিজনী ছোৱালী মই বিয়া কৰাম তাই কোনো বস্তুৰ প্ৰতি সহজে আকৰ্ষিত হ'ব নোৱাৰিব আৰু কোনো ল'ৰাৰ লগত আগতে সম্বন্ধ থাকিব নালাগিব। কিন্তু এতিয়া মই যিমানেই ছোৱালী লগ পাইছিলোঁ সকলো ভাল ঘৰৰ ছোৱালীয়েই হয়, কিন্তু তেওঁলোক সকলোৱে লোভীয়া আছিল। কিছুমানে যদি মোৰ ধুনীয়া চেহেৰাটো ভাল পায়, আন কিছুমানে আকৌ মোৰ টকা পইচা সম্পত্তি দেখিহে মোৰ হ'বলৈ বিচাৰিছিল। সেইবাবে বিয়াৰ বিষয়টো মই ইমান চিৰিয়াছলি লোৱা নাছিলোঁ। কিন্তু যিজনী ছোৱালী মই সেই ইউনিভাৰ্চিটিখনত লগ পাইছিলোঁ সেই ছোৱালীজনী কিন্তু বহুত বেলেগ ধৰণৰ আছিল। তাইক মোৰ মনে এতিয়াও বিচাৰি ফুৰিছিল, কাৰণ তাই আছিল আজিলৈকে মই লগ পোৱা ছোৱালীবোৰতকৈ বহুত পৃথক। তাই মোৰ টকা পইচা ঘৰ গাড়ী মোৰ ধুনীয়া চেহেৰা একোৰে প্ৰতি আকৰ্ষিত হোৱা নাছিল। এতিয়া যিহেতু মই এজন সফল বিজনেছমেন, সেইবাবে সকলোৱে মোক উপজাচি নিজৰ ছোৱালীজনী দিবলৈ বিচাৰিছিল। মই নিজকে বুজিবলৈ পাৰিছিলোঁ যে মই ইমান এজন পাপী হোৱাৰ পিছতো তেনে স্বভাৱৰ এজনী ছোৱালী বিচাৰি আছোঁ নিজৰ পত্নী হিচাপে পাবৰ বাবে। মোৰ বন্ধুবিলাকো মোৰ দৰে একেই আছিল, কোনেও কিন্তু মোক সঠিক পথটো দেখুওৱা নাছিল। কিন্তু তাৰ মাজতে মোৰ এজন ভাল চৰিত্ৰৱান বন্ধু আছিল। আমি স্কুলৰ পৰা একেলগে পঢ়িছিলোঁ ইউনিভাৰ্চিটিলৈকে। সি এটা মধ্যবিত্ত পৰিয়ালত ডাঙৰ দীঘল হৈছিল। সিহঁতৰ বাবে পৰিয়ালত সন্মান বহুত ডাঙৰ আছিল। একমাত্ৰ সিয়েই মোক এইবিলাক কাম কৰিবলৈ সদায় মানা কৰি গৈছিল। সি মোক সদায় কৈ গৈছিল যে ভগৱানে এইবিলাক কাম বহুত বেয়া পায়। আমি লগৰবোৰে সেইবাবে তাক সদায় সাধু বাবা বুলি জোকাইছিলোঁ। মোৰ বন্ধুবোৰৰ ভিতৰত একমাত্ৰ সিয়েই আছিল যাৰ কোনো গাৰ্লফ্ৰেণ্ড নাছিল। আজিলৈকে কোনো ছোৱালীকে সি বেয়া দৃষ্টিৰে চোৱাই নাছিল। মই প্ৰায় তাক কৈছিলোঁ যে তই ইমান ভদ্ৰতাৰে জীৱনবিলাক কটাই আছ, কাইলৈ যদি তোৰ বিয়াখন হয় তইতো চাগে এনেকুৱা ছোৱালীয়েই পাবি যাৰ 2-3টা বয়ফ্ৰেণ্ড আগৰে পৰাই আছে। কিন্তু সি মোক সদায় দৃঢ়তাৰে কৈছিল মই যেনেকুৱা চাবি একদম তেনেকুৱা চৰিত্ৰৰে মই ছোৱালী পাম। সি কৈছিল তই এইটো কথা কিয় পাহৰি গৈছ যে ইউনিভাৰ্চিটিত যে লগ পাইছিলি ছোৱালীজনী, যিজনীৰ পিছত তই পৰি গৈছিলি, তেনেকুৱা ছোৱালীও আছে এই পৃথিৱীত। কথাটো নোহোৱাও নহয়। মই একদম তেতিয়া মৌন হৈ পৰিছিলোঁ তাৰ ওচৰত। সেইদৰে কিছুদিন এনেকৈ পাৰ হৈ গ'ল। অলপ দিনৰ পিছত মই মোৰ সেই ভদ্ৰ বন্ধু ৰক্তিমক লগ পালোঁ। সি মোক ক'লে যে মই তোক এজনী ছোৱালী আনি দিম, তই তাইৰ লগত এটা ৰাতি কটাই মোক দেখুৱাবিচোন। মই এতিয়া আচৰিত হৈ পৰিছিলোঁ। মোৰ চৰিত্ৰৱান বন্ধু ই আকৌ কোন ছোৱালী মোৰ লগত ৰাতি কটাবৰ বাবে যোগান ধৰিছে। ময়ো তেতিয়া সি দিয়া চেলেঞ্জটো একচেপ্ট কৰিলোঁ। মই সেইদিনা সি কোৱা ছোৱালীজনীৰ বাবে অপেক্ষা কৰি ৰুমতে বহি আছিলোঁ। মনটোত কিবা এটা উগুল থুগুল লাগি আছিল মোৰ। মই মনতে ভাবিবলৈ ধৰিলোঁ যে যিজন বন্ধুৱে মোৰ এইবোৰ কাম একেবাৰে পচন্দ কৰা নাছিল, মোক সি সদায় মানা কৰি গৈছিল, সি আকৌ আজি মোক ছোৱালী আনি দিব। তেনেতে মোৰ ফোনটো বাজি উঠিল। মই দেখিলোঁ যে ফোনটো ৰক্তিমেই কৰিছে। সি ক'লে যে ছোৱালীজনী গেটৰ সন্মুখতে নমাই থৈ আহিছোঁ। মই আগতেই মোৰ ঘৰত কাম কৰা মানুহকেইটাক কৈ থৈছিলোঁ যে এজনী ছোৱালী আহিব, তাইক মোৰ ৰুমলৈকে লৈ আহিবা। মই এতিয়া কেনেকৈ তাইক পতাম এই বিষয়ে মই ভাবি আছিলোঁ, কাৰণ মোৰ বন্ধুৱে কৈছিল যে গেটত নমাই থৈ যোৱালৈকেহে তাৰ কাম। তাৰপিছত সি কেনেকৈ তাইক পতাই তাইৰ লগত নিশা কটাই সেইটো তাৰ দায়িত্ব। গতিকে বন্ধুৱে দিয়া চেলেঞ্জটো মই সাৰিব বিচৰা নাছিলোঁ। অলপ সময়ৰ পিছত মোৰ ৰুমৰ বাহিৰত ভৰিৰ শব্দ শুনিবলৈ পালোঁ মই, আৰু মোৰ দুৱাৰত টক টক শব্দ শুনিবলৈ পালোঁ মই তেতিয়া সোমাই আহিবলৈ ক'লোঁ। তাই লাহেকৈ ৰুমৰ ভিতৰলৈ সোমাই আহিল। মই মনতে কেনেকৈ তাইক পতাব পাৰি এই বিষয়ে ভাবি আছিলোঁ, যিটো কৰিলে তাই নিজৰ ইচ্ছাৰে মোৰ লগত গোটেই ৰাতিটো কটাবলৈ পাৰিব। আৰু ইফালে বন্ধুৱে দিয়া চেলেঞ্জটো আছিলেই। মই এতিয়া সোফাৰখনতে তাইক বহিবলৈ ক'লোঁ। তেতিয়ালৈকে নাজানো কিয় মই তাইলৈ মূৰ তুলি চাবই পৰা নাছিলোঁ। কিবা এটা যেন মনটো ভয় ভয় লাগি আছিল। জীৱনত ইমান ছোৱালী লগ পাইছোঁ, কত ছোৱালী এই ৰুমলৈ আহিছে, আজিলৈকে মোৰ তেনে হোৱা নাছিল। এইজনী ছোৱালীৰ গাত যেন কিবা বিশেষ শক্তি আছে, মোৰ তেনেহে লাগিছিল। তথাপিও এবাৰ সাহস গোটাই মই তাইৰ মুখৰ ফালে চালোঁ। মুখখন এখন কাপোৰেৰে মেৰিয়াই ঢাকি ৰাখিছিল, মাথো তাইৰ চকুকেইটাহে ওলাই আছিল।
এতিয়া মই তাইৰ আগত নিজকে ভদ্ৰ বুলি দেখুৱাবলৈ যত্ন কৰিছিলোঁ, যাতে তাই সহজতে মোৰ প্ৰতি আকৰ্ষিত হৈ যায়। মই ভাবিয়ে আছিলোঁ যে তাইৰ লগত কেনেকৈ কথা আৰম্ভ কৰিম। তেনেতে তাই নিজৰ মুখৰ পৰা কাপোৰখন আঁতৰাই দিলে। মই তাইৰ মুখখন দেখাৰ লগে লগে উচ্চপ খাই উঠিলোঁ। সেই সময়ত মোৰ মাথা ঘূৰাই যোৱাৰ দৰে লাগিছিল। মোৰ মুখৰ মাত সৰি পৰিছিল। ডিঙিটো কিবা শুকাই শুকাই যোৱা যেন অনুভৱ হৈছিল। মই তেতিয়া লগে লগে ওচৰতে থকা চকীখনত বহি পৰিলোঁ। মোক তেনেকৈ জঠৰ হৈ থকা দেখি তাই ক'লে, তোমাৰ দেখোন বহুত সাহস আছিল। মই তোমাৰ প্ৰস্তাৱ মানি নোলোৱাৰ পিছত বহুত ছোৱালীৰ জীৱন ধ্বংস কৰি ছোৱালীৰ শৰীৰৰ লগত তুমি খেলা কৰিলা। মোৰ ইচ্ছাৰ বাহিৰত গৈ তুমি তেতিয়াও একো কৰিবলৈ নোৱাৰিছিলা, আৰু তুমি আজিও একো কৰিব নোৱাৰা। তোমাৰ দৰে এটা পাপীৰ লগত নিশা কটোৱাটো দূৰৰে কথা। মই এই ৰুমটোৰ বতাহো গ্ৰহণ কৰিবলৈ নিবিচাৰোঁ। এই বুলি কৈ তাই মুখখন আকৌ কাপোৰেৰে মেৰিয়াই মোৰ ৰুমৰ পৰা ওলাই গুচি গ'ল। মোৰ ইমান শক্তি নাছিল যে মই এতিয়া তাইক মাত লগাব পাৰিম। মই সেইদৰে বহুত সময় পাৰ কৰিছিলোঁ। গোটেই ঘটনাটো এতিয়া মোৰ একেবাৰে সপোন সপোন যেন লাগিছিল। কথাবিলাক মই আকৌ ভাবিবলৈ ধৰিছিলোঁ। মোৰ বন্ধু ৰক্তিমলৈ তেতিয়া মোৰ বহুত খং উঠিছিল। সি হয়তো মোক সঠিক মাৰ্গ দেখুৱাবলৈ এইটো নতুন এটা প্ৰচেষ্টা লৈছিল। মোৰ বাবে সেই ৰাতিটো পাৰ কৰা একদম কঠিন হৈ পৰিছিল। ইউনিভাৰ্চিটিৰ সেই ছোৱালীজনী যাক মই ভাল পাবলৈ ইমান দিনে চেষ্টা কৰি হাৰ মানিব লগা হৈছিল। কথাবিলাক ভাবি ভাবি মোৰ মন অশান্তিৰে ভৰি পৰিছিল। যেনে তেনে ৰাতিপুৱাল মই বন্ধু ৰক্তিমলৈ বাৰে বাৰে ফোন কৰিও পোৱা নাছিলোঁ। মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলোঁ। তেতিয়া মই লগে লগে তাৰ ঘৰত গৈ ওলালোগৈ। তাৰ মাকে ক'লে যে যোৱা ৰাতি সি ঘৰলৈ অহা নাই, কিবা কামত বোলে বাহিৰলৈ গৈছে হেনো। এনেকৈয়ে এসপ্তাহ পাৰ হৈ গৈছিল। এতিয়া মই কোনো ছোৱালীৰ লগত যোৱা এসপ্তাহ নিশা কটোৱা নাছিলোঁ, আৰু কোনো ছোৱালীৰ জীৱন ধ্বংস নকৰোঁ বুলি মই মনতে ভাবিবলৈ চেষ্টা কৰিছিলোঁ। ছোৱালীজনীয়ে কোৱা সেইদিনা ৰাতি কথাবোৰ মোৰ মন মগজুত সোমাই গৈছিল। কিছুদিনৰ পিছত মোৰ সেই বন্ধু ৰক্তিমক লগ পালোঁ। তাক সুধিলোঁ এইবোৰ কি হৈছে। সি কিয় সেই ছোৱালীজনীক তাৰ লগত ৰাতি কটাবৰ বাবে পঠিয়াই দিছিল। কাৰণ সি ভালদৰে জানিছিল যে ইউনিভাৰ্চিটিত সেই ছোৱালীজনী পতাবৰ বাবে কিমান দিন কিমান সময় সি অপচয় কৰিছিল, কিমান টকা পানী কৰি দিছিল। তেতিয়া বন্ধু ৰক্তিমে মোক ক'লে যে সি এইবিলাকৰ প্ৰশ্নৰ একো উত্তৰ নিদিয়ে। সকলো উত্তৰ এতিয়া সেই ছোৱালীজনীয়েই দিব। সি মোক তাৰ লগত এখন সৰু ঘৰলৈ লৈ গ'ল। তাতে সেই ছোৱালীজনীও আছিল। কিচকিচিয়া কলা দীঘল চুলিখিনিত ৰ'দৰ ৰেঙনি পৰি মুখখন খাইলাখ অপেশ্বৰীৰ দৰেই জিলিকি উঠিছিল। মই তাইক দেখি নিজকে অলপ প্ৰস্তুত কৰি ল'লোঁ। তাই আমাক দেখি চকী দুখনলৈ ওলাই আহিল আৰু চোতালতে পাৰি আমাক বহিবলৈ ক'লে। অলপ সময় মৌনতাই আগুৰি ধৰিছিল সমগ্ৰ পৰিৱেশটো। মই মৌনতা ভাঙি কথা আৰম্ভ কৰিলোঁ, কাৰণ মোৰ ইমান ধৈৰ্য নাছিল। মই তাইক সুধিলোঁ কিয় তাই মোৰ ৰুমলৈ গৈছিল, আৰু মই লগতে এইটোও সুধিলোঁ যে মোৰ বন্ধু ৰক্তিমক তাই ক'ত লগ পাইছিল। তাই হুমুনিয়া এটা কাঢ়ি লাহেকৈ ক'লে, মই কোনো বহুত ধনী ঘৰৰ সন্তান নহয়। মোৰ মা দেউতা সৰুতেই ঢুকাইছে। মামা আৰু মামীৰ লগত থাকি মই ডাঙৰ দীঘল হৈছোঁ। মামা আৰু মামীয়ে মোক সদায় টান কথা শুনাইছিল। সেইবাবে মই নিজৰ খৰচ সদায় মই টিউচন কৰিয়ে উলিয়াই পঢ়িছিলোঁ। যেতিয়া তোমাক দেখিছিলোঁ আন ছোৱালীৰ দৰে ময়ো তোমাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলোঁ। কিন্তু যেতিয়াই তোমাৰ কেৰেক্টাৰ বিষয়ে গম পালোঁ, মোৰ তেতিয়া তোমাৰ ওপৰত ঘৃণা উপজিবলৈ ধৰিছিল। কাৰণ একমাত্ৰ চৰিত্ৰটোৰ বাহিৰে আপোন মোৰ কোনোৱেই নাছিল। গতিকে মই সদায় চৰিত্ৰত দাগ লাগে বুলি নিজকে বচাই ৰাখিছিলোঁ। এইদৰে ইউনিভাৰ্চিটিৰ পৰা টপত পাছ কৰোঁ। এদিন হঠাতে আপোনাৰ বন্ধু ৰক্তিমক লগ পাওঁ। তেখেতে মোক আপোনাৰ বিষয়ে ক'লে যে মোক নোপোৱাৰ বাবে খঙত আপুনি কিমান ছোৱালীৰ জীৱন ধ্বংস কৰিলে। এতিয়া মোৰ বাহিৰে আপোনাক আৰু কোনেও পাপৰ পৰা উদ্ধাৰ কৰিবলৈ নোৱাৰে। আপোনাৰ বন্ধু ৰক্তিমদাৰ আপোনাৰ প্ৰতি থকা মৰম আৰু বন্ধুত্ব দেখি মই তেখেতৰ কথামতেই আপোনাৰ ৰুমলৈ গৈছিলোঁ, আপোনাক সেই পাপৰ সাগৰৰ পৰা উদ্ধাৰ কৰিবৰ বাবে। সকলো ছোৱালীয়ে একে চৰিত্ৰৰ নহয়, আৰু মান সন্মান বহুত আদৰৰ হয়। কিছুমানৰ বাবে সকলো ছোৱালী টকা পইচা আৰু সম্পত্তিৰ লোভীয়া নহয়। তাই এতিয়া কৈ যোৱা কথাবোৰ একেবাৰে সঁচা আছিল। মই এতিয়া নিজকে অনুতপ্ত কৰিবলৈ ধৰিছিলোঁ। বহুত ভাল ভাল ঘৰৰ ছোৱালীয়ে মোক সঁচা ভাল পাইছিল, আৰু ভাল পোৱাৰ বাবে বিশ্বাস কৰি মোক সকলো সঁপি দিছিল। মই সিহঁতৰ সঁচা ভালপোৱাক উপলুঙা কৰি তোমাক নোপোৱাৰ জেদতে তাহাঁতৰ শৰীৰৰ লগত খেলা কৰি এৰি দিছিলোঁ। মোৰ এতিয়া সেই সকলো ছোৱালীৰ মুখখন মোৰ মনৰ আগত ভাহি আহিছিল। মই এতিয়া ক'লোঁ যে পাপৰি, মই তোমাৰ আগত প্ৰতিজ্ঞা কৰিছোঁ যে মই এনেকুৱা কাম আৰু কেতিয়াও নকৰোঁ।
আৰু অনাগত জীৱনত মই কোনো ছোৱালীৰে জীৱন ধ্বংস নকৰোঁ। মই মোৰ বন্ধু ৰক্তিমৰ আগতেই পাপৰিক বিয়াৰ বাবে প্ৰস্তাৱ দিলোঁ। কিন্তু তাই ক'লে যে ৰক্তিম আৰু তাইৰ বিয়াখন ইতিমধ্যে ঠিক হৈ গৈছে। তেতিয়া ৰক্তিমে মোৰ আগত কোৱা সেই কথাষাৰ মনত পৰি গ'ল যে মই যেনেকুৱা ল'ৰা তেনেকুৱাই ছোৱালী মই পাম। মই এতিয়া ভিতৰি ভিতৰি তাই আন কাৰোবাৰ হ'ব বুলি শুনি ভাগি পৰিছিলোঁ। নাজানিছিলোঁ কেতিয়াৰ পৰা তাইক পোৱাৰ জেদ মোৰ প্ৰেমলৈ ৰূপান্তৰিত হৈ পৰিছিল। মই বৰ আকুলতাৰে দুয়োটালৈ চাই ৰ'লোঁ। মনত বলি থকা ধুমুহাজাক তাহাঁতৰ আগত লুকুৱাই মিচিকিয়াই হাঁহি এটা মাৰি দুয়োকে মই অনাগত জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইয়াৰ পিছত মই মোৰ ব্যৱসায়ত ইমানেই ব্যস্ত হৈ পৰিলোঁ যে অন্য কথা ভাবিবলৈ মই সময় নাপালোঁ। আৰু এতিয়া মই মনতে সিদ্ধান্ত লৈছিলোঁ যে গোটেই জীৱন মই আৰু বিয়া নাপাতোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।